Hello everyone, এয়া লৰা দুটা মানে দুপৰীয়া সময়ত হৈ আছে খোৱাৰ পৰা উঠিলে আৰু তিমানতে মানে মাহতো আহিছিলে সেইদিনাখন আৰু তাহাতৰ কাৰণে কিবা কিবি মানে সৰু সৰু ঢেৰ বস্তু লৈ আহিছিলে দুইটাই মানে খোৱাৰ পৰা উঠিয়ে সেইবিলাক দেখি একেবাৰে খুব ফূৰ্তি পাইছে আকৌ কিহতৰ বেড টেপল গিখনো ভাঙিলে তাৰ কাৰণে আকৌ নতুন আনি দিলে ইফালে আকৌ মই বাৰ্গাৰ খোৱাত বিজি যিহে মুখখন মেলি খাইছো ভন্টিয়ে কৈছে অকনমান ছোৱালী মানুহৰ নিচিনা খাচোন কিন্তু মোৰ দ্বাৰা কিন্তু নহব আৰু সিহঁত দুইটাকো দিলো ভালদৰে কিন্তু খাব নাজানে দেই আকৌ বোলে পপকৰ্ন খায় পপকৰ্ন বনাই দিলো দুইটাই ধুনিয়াকৈ খালে সেইদিনাখন আকৌ মই সন্ধিয়ালে শুকান মাছ বনাইছিলো মাহতে পিছে নেখাই দিয়ে এয়া কিন্তু আমাৰ ঘৰৰ কাৰণেহে মই নহৰু কুটি পেলাই দিলেহে শুকান মাছত কিন্তু ভাল পাওঁ আৰু লগতে পিয়াজ বিলাহী দি পেলাই বনাম বুলি ভাবিছো এনেকৈ খাই ভাল লাগে আৰু অকনমান বনোৱা হয় আৰু ইয়াত চাকচোন প্ৰথমে মই ইয়াতে অকনমান নিমখ হালধি আৰু লগতে জলকীয়া গুৰি দিলো আৰু এতিয়া নহৰুখিনি এড কৰি দিলো অকন সময় ভাজি পেলাই তাতে আকৌ মই বিলাহীখিনিও দি দিলো এনেকৈ খাই কিন্তু ভাল লাগে আৰু প্ৰায় আমি খাও শুকান মাছ যেতিয়াই খোৱা হয় আৰু এই মাছটো দি দিলো মই আকৌ শুকান মাছৰ ভিতৰত এই মাছটোহে অকনমান ভাল পাওঁ আৰু এয়া মই তৰকাৰী মানে হৈয়ে গ'ল মোৰ বনাই পেলাই আৰু এয়া সিদিনাখন আমি আকৌ স্কুলৰ পৰা বাহিৰে ডিম্পিহঁতৰ ঘৰলৈ গৈছিলো ডিম্পি মানে আমাৰে লগৰ এগৰাকী আপোনালোকে নিশ্চয় দেখিলে পিছত চিনি পাব আৰু গোটেইখিনি তাত গলো তাৰে আকৌ দুজনী মানে নেল কালাৰ বিলাক দেখি পেলাই ধুমা ধুম লগাই ললে সিফালে তাই আমাক এয়া চাহ দিলে ধুনিয়াকৈ আমি চাহখিনি তাতে খালে এনেতো আমি হোটেলতে প্ৰায় খাওঁ আৰু ঘৰটো মানে স্কুলৰ ওচৰতে আছিলে সেইকাৰণে গলো বেছি দূৰ হলেতো যাব নোৱাৰিম আৰু ধুনিয়াকৈ তাতে বহি পেলাই আমি চাহ কাপ তাতে খাই আহিলো আৰু অকন সময় ভালো লাগিলে সময়টো সোনকালে পাৰ হৈ গ'ল আৰু কিছুমান কথা এনেকৈ গৈ পেলাই মানে লগ খালে বেছিকৈ পাতা হয় ইফালেতো আমি স্কুলত প্ৰায় লগ পাওঁৱে তাই একেদিন গাটো বেয়া আছিল কাৰণে যোৱা নাছিলে আৰু তাতে আমি ঘৰতে গৈ খবৰো লৈ আহিলো ইফালে আমাৰ লাভে হ'ল চাহ তাহ খাই ধুনিয়াকৈ আহিব পাৰি